ক্লাস 9 ৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰটো ইউনিট টেষ্ট আহি পালেহি আৰু তোমালোকে প্ৰিপেয়াৰ কৰিছে চাগে ইউনিট টেষ্টৰ বাবে আৰু তাত মই অকণমান সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ তোমালোকৰ বাবে বিশেষকৈ অসমীয়া মাধ্যমৰ ষ্টুডেণ্টসকলৰ বাবে আৰু মই আজি পঢ়াবলৈ আৰম্ভ কৰিম গতি পাঠটো আৰু গতি পাঠটো তোমালোকে চাগে বুজিব পাৰিছা এইটো এটা পদাৰ্থ বিজ্ঞানৰ এটা পাঠ আৰু ডাইৰেক্টলি পাঠটো পঢ়াবলৈ যোৱাৰ আগত পদাৰ্থ বিজ্ঞান পঢ়িবলৈ গ'লে প্ৰয়োজন হোৱা কেইটামান বস্তু কেইটামান কথা তোমালোকক ক'বলৈ ওলাইছোঁ তো প্ৰথম কথাটো হৈছে আমিতো পদাৰ্থ বিজ্ঞান বুলি ক'লে আমি বিভিন্ন ভৌতিক ৰাশিৰ লগত আমি ডিল কৰিব লাগিব মানে আমি সিহঁতৰ লগতে খেলা ধূলা কৰিব লাগিব পদাৰ্থ বিজ্ঞান বুলি ক'লে এতিয়া ভৌতিক ৰাশি মানেনো কি ভৌতিক ৰাশি বুলি ক'লে তোমালোকে নামটো শুনিছানে নাই মই নাজানো ভৌতিক ৰাশি মানে হৈছে যিবিলাক ৰাশি আমি জুখিব পাৰোঁ সেইবিলাকক কয় ভৌতিক ৰাশি এতিয়া ভৌতিক ৰাশি সংজ্ঞাটো গম পালা যে যিবিলাক ৰাশিক আমি জুখ-মাখ কৰিব পাৰোঁ সেইবিলাকক কয় ভৌতিক ৰাশি ভৌতিক ৰাশিখিনিক আমি এতিয়া আকৌ ভাগ কৰিব পাৰোঁ এতিয়া তোমালোকক মই সংজ্ঞাটো ক'লো হয় হয়তো চাগে তোমালোকৰ এতিয়া লগে লগে মনত এটা ডাউট আহিলে কোনবিলাক বা জুখিব পাৰি কোনবিলাক বা জুখিব নোৱাৰি এতিয়া ধৰা আমি দৈৰ্ঘ্য তোমাক যদি ক'লে যে এই টেবুলখনৰ দৈৰ্ঘ্য জুখি দিয়া তুমি বহি থকা টেবুল য'ত বহি আছা এতিয়া তুমি এই ভিডিঅ'টো চাই পেলাই তাৰ টেবুলখনৰ তুমি দৈৰ্ঘ্যটো জুখি দিয়া বা তুমি লৈ থকা কিতাপখনৰ বা বহিখনৰ দৈৰ্ঘ্যটো জুখি দিয়া তো নিশ্চয় তুমি পাৰিবা তোমাৰ স্কেল আছে হাতত বা নাথাকিলেও তুমি কাৰোবাৰ পৰা খুজি আনিবা স্কেল ল'লা স্কেল লৈ পেলাই তুমি দৈৰ্ঘ্য জুখিলা জুখি পেলাই তুমি ডাইৰেক্টলি কৈ দিব পাৰিবা তেনেকৈ তুমি যেতিয়া দোকানলৈ যোৱা বা তুমি নগ'লেও তোমাৰ মা দেউতা যায় তুমি দেখিছা আলু কিনা চাউল কিনা তেনেকুৱা ধৰণৰ বস্তু কিনা যেতিয়া কিনে টকা পাল্লাত বহাই আৰু বহাই পেলাই এইটো জুখি পেলাই এইটো বোলে 2 কেজি এইটো 1 কেজি বুলি কৈ পেলাই পইচা তাৰ বিনিময়ত পইচা দি পেলাই মা দেউতাই লৈ আহে তো সেই ৰাশিবোৰক আমি কওঁ ভৌতিক ৰাশি অকণমান ভৌতিক ৰাশি আছে আমি যেতিয়া পদাৰ্থ বিজ্ঞান পঢ়িবলৈ আৰম্ভ কৰিছোঁৱেই তো আমি বিভিন্ন ধৰণৰ ভৌতিক ৰাশিৰ লগত খেলা কৰিবলৈ আগবাঢ়িছোঁ তাৰমানে তো গতিকে ভৌতিক ৰাশিৰ বিষয়ে আমি জানিবই লাগিব তো ভৌতিক ৰাশিবোৰ হৈছে যেনেকৈ দৈৰ্ঘ্য ভৰ বেগ বল দ্ৰুতি ত্বৰণ সময় উষ্ণতা বিদ্যুৎ প্ৰবাহ তেনেকৈ বিদ্যুৎ বিভৱ এনেকুৱা বিভিন্ন ধৰণৰ আমি এতিয়া ভৌতিক ৰাশিৰ লগত খেলিব লাগিব তো প্ৰথম কথা হৈছে ভৌতিক ৰাশি বুজিলা তাৰপিছত আহিলে ভৌতিক ৰাশি কেই প্ৰকাৰৰ ভৌতিক ৰাশি হৈছে 2 প্ৰকাৰ এটা হৈছে মৌলিক ৰাশি আৰু এটা হৈছে লব্ধ ৰাশি এতিয়া মৌলিক ৰাশি আছে 7 প্ৰকাৰৰ মৌলিক ৰাশি 7 প্ৰকাৰৰ মৌলিক ৰাশি এই 7টাক বাদ দি যিখিনি ভৌতিক ৰাশি আমি পাম গোটেইখিনি হ'ব লব্ধ ৰাশি তো 7টা মাত্ৰ 7টা মৌলিক ৰাশি আছে এতিয়া কথা হ'ল মৌলিক ৰাশি কাক কয় তো মৌলিক ৰাশিবিলাক হৈছে যোনবিলাক ভৌতিক ৰাশিক প্ৰকাশ কৰিবলৈ কাৰো সহায় ল'ব লগা নহয় যেনেকৈ তুমি দৈৰ্ঘ্য যেতিয়া জুখিবা তেতিয়াহ'লে তুমি কাৰো সহায় স্কেলৰ ডেফিনেটলি সহায় ল'ব লাগিব কিন্তু বেলেগ এটা ভৌতিক ৰাশিৰ সহায় ল'ব লগা নহয় কিবা এটা ইনষ্ট্ৰুমেণ্টৰ সহায় লৈছে সেইটো বেলেগ কথা সেইটো কথা নহয় মেইন কথাটো হৈছে কোনো যদি আন এটা ভৌতিক ৰাশি ব্যৱহাৰ নকৰাকৈ আমি এটা ভৌতিক ৰাশিক প্ৰকাশ কৰিব পাৰোঁ বা জুখিব পাৰোঁ তেনেকুৱা ধৰণৰ ভৌতিক ৰাশিক আমি ক'ম মৌলিক ৰাশি তেনেকুৱা 7টা আছে দৈৰ্ঘ্য ভৰ উষ্ণতা সময় বিদ্যুৎ প্ৰবাহ পোহৰৰ প্ৰাবল্য আৰু বস্তুৰ পৰিমাণ ইয়াত তোমালোকে বস্তুৰ পৰিমাণ আৰু পোহৰৰ প্ৰাবল্য এই কথাকেইটা বুজিবলৈ টান পাবা আৰু বাকী গোটেইখিনি যিমান বাদ বাকী ভৌতিক ৰাশি আছে অগণন ভৌতিক ৰাশি আছে সেই গোটেইখিনি ভৌতিক ৰাশি পৰিব লব্ধ ৰাশি তো মৌলিক ৰাশিখিনি প্ৰকাশ কৰিবলৈ আন কোনো ভৌতিক ৰাশিৰ প্ৰয়োজন নহয় কিন্তু লব্ধ ৰাশিক প্ৰকাশ কৰিবলৈ আন কোনোবা মৌলিক ৰাশি বা কোনোবা লব্ধ ৰাশিৰে প্ৰয়োজন হয় যেনে মই তোমালোকক দুটামান সৰু সৰু উদাহৰণ দিছোঁ যেনেকৈ ধৰা তোমাৰ আয়তন প্ৰকাশ কৰিবলৈ আমি ধৰা তোমাৰ কিউবৰ আয়তনৰ কথা ক'লে দৈৰ্ঘ্য লাগিব কিউবৰ ছাইডবিলাকৰ দৈৰ্ঘ্যৰ প্ৰয়োজন হ'ব তো লেংথ ইনটু লেংথ তাৰমানে লেংথ কিউব যদি তোমাৰ এটা এটা বলৰ আয়তনৰ কথা ক'লে মানে স্ফিয়াৰ এটাৰ 4/3 পাই r কিউবটো কি হ'ল r কিউবটো হৈছে এইটো যদি আমি এটা বল বুলি ধৰো এইটো বল
r কিউবটো হ'ল r মানে r2 হ'ল বলটোৰ ব্যাসাৰ্ধ এইটো তো আমি বলটোৰ আয়তন উলিয়াবলৈ বাবে বলৰ ব্যাসাৰ্ধৰ আমাৰ দৰকাৰ হ'ল তেনেকে যদি আমি কিউবৰ আয়তন উলিয়াব লাগে তেতিয়াহ'লে তাৰ দৈৰ্ঘ্যৰ সাইডবিলাকৰ দৈৰ্ঘ্যৰ বাহুবিলাকৰ দৈৰ্ঘ্যৰ প্ৰয়োজন হ'ল তেনেকে যদি আমি কালি উলিয়াব লগা হয় কালি উলিয়াব লগা হয় তেতিয়াহ'লে ধৰা তুমি হেৰি কালি উলিয়াইছা ধৰা তুমি এটা বৃত্তৰ কালি উলিয়াইছা বৃত্তটোৰ কালি তেতিয়াহ'লে আমাৰ প্ৰয়োজন হ'ব তাৰ ব্যাসাৰ্ধ এইটো হৈ গ'ল পাই r স্কয়াৰ তেনেকে যদি তুমি এটা ৰেক্টেঙ্গুলাৰ উলিয়াইছা তেতিয়াহ'লে এইটো আমাৰ প্ৰয়োজন হ'ব লেন্থ ইনটু ব্ৰেথ মানে এইটো যদি মই লেন্থ বুলি কওঁ এইটো যদি ব্ৰেথ বুলি কওঁ তেতিয়াহ'লে লেন্থ আৰু ব্ৰেথৰ প্ৰয়োজন হ'ব কালি উলিয়াবৰ কাৰণে তেনেকে যদি তুমি ত্ৰুটি উলিয়াব লগা হৈছে তেতিয়াহ'লে ত্ৰুটি উলিয়াবৰ বাবে তোমাক প্ৰয়োজন হ'ব দূৰত্ব বস্তুটো অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই সময় এতিয়া আমি কি বুজিলো যে ভৌতিক ৰাশিবোৰ হ'ল যিবিলাক ৰাশিক আমি জুখিব পাৰো আৰু ভৌতিক ৰাশি দুই প্ৰকাৰ এটা হৈছে মৌলিক ৰাশি এটা হৈছে লব্ধ ৰাশি আৰু মৌলিক ৰাশিখিনি হৈছে যোনবিলাক ৰাশিক আমি প্ৰকাশ কৰিবৰ বাবে আনৰ কাৰো সহায় ল'ব নালাগে সেইকেইটা হৈছে মৌলিক ৰাশি আছে 7 প্ৰকাৰৰ আনকাউন্টেবল লব্ধ ৰাশি আছে কৰিব নোৱাৰো আমি গণিত পেলাই তো লব্ধ ৰাশিবিলাক আমি কেনেকৈ সংজ্ঞা লব্ধ ৰাশিৰ সংজ্ঞা কি হ'ব যোনবিলাক ৰাশি প্ৰকাশ কৰিবলৈ অন্য এটা ভৌতিক ৰাশিৰ প্ৰয়োজন হয় সেইটোৱে হৈছে লব্ধ ৰাশি তো লব্ধ ৰাশি যেনেকৈ মই দুটামান উদাহৰণ তোমালোকক দিলোঁ আৰু আমি যিমান আগবাঢ়ি গৈ থাকিম পাঠটোত আৰু বহুত ধৰণৰ আমি লব্ধ ৰাশি পাই গৈ থাকিম আৰু কিন্তু আমি মৌলিক ৰাশি মাত্ৰ 7টাই পাম তো এইটো টপিকৰ পিছত আমাৰ নেক্সট আমি ডিসকাস কৰিম একক কাক বোলে আৰু এটা টপিক আমি ডিসকাস কৰিবলগীয়া আছে হেতু হৈছে ভৌতিক ৰাশি আৰু দুই প্ৰকাৰ আমি ভাগ কৰিব পাৰো ভেক্টৰ আৰু স্কেলাৰ তো এইখিনি কথা মোৰ নেক্সট ভিডিওটো তোমালোকে পাবা থ্যাংক ইউ